নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ যদি অসম বচাব লাগে তেন্তে বাংলাদেশী মুছলমানসকলক খেদিবই লাগিব বাংলাদেশী মুছলমানৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে লগতে কৈছে অসমৰ বনাঞ্চলসমূহ এই সকল বেদখলকাৰীয়ে দখল কৰিছে যতেই মিয়া মুছলমানে সৰকাৰী মাটি দখল কৰিছে তাতেই উচ্ছেদ অভিযান চলাই মাটিসমূহ লব লাগে বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ টিএমসি সাংসদ সুস্মিতা দেৱৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যোৰহাট ডিব্ৰুগড় বা তিনিচুকীয়াৰ পৰা নিৰ্বাচন খেলি জিকি দেখাওক বাংলাবাসীয়ে জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট দি এমএলএ বনাইছে ক্ষমতা থাকিলে উজনি অসমত যুজি দেখাওক তেতিয়াহে বুজিম আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ নেতা আন এটা খবৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰবঞ্চনা কৰি মধ্যপ্ৰদেশত এখন শ্বপিং মল পত্নীৰ নামত নিৰ্মাণ কৰিছে এবাৰ এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে কৈছে প্ৰবঞ্চনাৰে ঠিকা চাকৰি দিম বুলি সমষ্টিৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি সেই টকাৰে মধ্যপ্ৰদেশৰ উজ্জৈন চহৰত ৰেকিবুদ্দিন আহমেদৰ পত্নীৰ নামত এখন বিলাসী শ্বপিং মল নিৰ্মাণ কৰিছে পৰৱৰ্তী খবৰ বলিউডৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ বাৰতৰ দেহাৱসান ৮৬ বছৰ বয়সত দেওবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে অমিতাভ বচ্চন অভিনীত ডন ছবি পৰিচালনা কৰিছিল চন্দ্ৰ বাৰতে আন এটা খবৰ ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা পৰ্যটকক লৈ হালং বেলৈ যাত্ৰা কৰিছিল নাওখন এই পৰ্যন্ত ৩৭ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে আৰু এতিয়াও সন্ধানহীন ৮ জনকৈ পৰ্যটক ভিয়েটনামৰ এই ভয়ংকৰ নাও দুৰ্ঘটনাই সমগ্ৰ বিশ্বক কপাই তুলিছে অকস্মাতে সাগৰৰ মাজতে চলি থকাৰ সময়তে এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আন এটা খবৰ সৰু পথাৰৰ সমজিলা আয়ুক্ত সৈয়দ ৱাজবিৰ সুবানিক বদলি কৰা হৈছে মানৱজ্যোতি নাথক নতুন আয়ুক্ত হিচাপে নিযুক্তি উৰিয়াম ঘাটত উচ্ছেদ চলোৱাৰ পূৰ্বে বদলি কৰিছে আয়ুক্তগৰাকী পৰৱৰ্তী খবৰ উচ্ছেদৰ সমৰ্থনত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ জাতি ধৰ্ম বিচাৰ নকৰি উচ্ছেদ চলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদিত গৰিয়ামৰীয়া দেশী লোকসকলক ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ অসমৰ ঠাইসমূহ যতেই অবৈধ বেদখলকাৰীয়ে দখল কৰিছে তাৰ পৰাই দখলমুক্ত কৰিব লাগে বুলি মন্তব্য কৰি পূৰ্ণ সমৰ্থন জনাইছে উচ্ছেদত পৰৱৰ্তী খবৰ আৰএছএছ আৰু সিপিএমৰ বিৰুদ্ধে খৰপ হৈ ৰাহুল গান্ধীয়ে কেইবাটাও মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে কৈছে আৰএছএছ আৰু সিপিএমৰ মাজত কোনো পাৰ্থক্য নাই সংসদীয় অধিৱেশনৰ সময়ত নিজৰ মাজত সমন্বয় বজাই ৰাখি চৰকাৰক কোনত ৰখাৰ ষড়যন্ত্ৰ কৰিছে ভাৰতীয় মিত্ৰজোঁটে তথাপিও লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ মিত্ৰ শক্তি সিপিএমৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে ৰাহুল গান্ধীয়ে কৈছে সিপিএম আৰু সংঘৰ মাজত বিশেষ পাৰ্থক্য নাই তেওঁলোকৰ কোনো এজনৰ মানুহৰ প্ৰতি কোনো সহানুভূতি নাই শনিবাৰে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে ভাৰ্চুৱেল বৈঠকৰ পূৰ্বে ৰাহুল গান্ধীৰ মন্তব্যক লৈ পোহৰলৈ আহিছে কংগ্ৰেছ আৰু সিপিএমৰ মাজত সংঘাত আন এটা খবৰ ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে জল সংকটৰ আশংকা উদ্বিগ্ন হৈ পৰিছে ভাৰতৰ সীমান্তৰ সমীপত তিব্বতৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে চৰকাৰে শনিবাৰে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে ইয়াৰলুং চাংপু নদীত এটা বিশাল বান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰিছে এই নদীখন ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি প্ৰথমতে
চিয়াং হৈ তাৰ পিছত ব্ৰহ্মপুত্ৰ হিচাপে অসম আৰু বাংলাদেশৰ দিশে বৈ গৈছে। ফলত চীনৰ এই প্ৰকল্পৰ বাবে ভাৰতে জলসংকটৰ আশংকা কৰিছে। জানিব পৰা মতে এই প্ৰকল্পত 5টা বৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। প্ৰায় 30 কোটি লোকৰ বাৰ্ষিক বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱাৰ প্ৰতি বছৰে 300 বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে চীন চৰকাৰে। এই বিদ্যুৎ প্ৰধানকৈ বিদেশী বজাৰত যোগান ধৰা হ'ব বুলি বেইজিঙে জনাইছে। অৱশ্যে স্থানীয় চাহিদাও আংশিকভাৱে পূৰণ কৰা হ'ব বুলিও মন্তব্য কৰিছে। এইটোৱেই হ'ব বিশ্বৰ সৰ্ববৃহৎ বান্ধ, যিটো নিৰ্মাণ কৰিবলৈ প্ৰায় 1.2 ট্ৰিলিয়ন ইউৱান খৰচ হ'ব। চীনে দাবী কৰিছে যে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখি এই প্ৰকল্পটো সম্পূৰ্ণ কৰা হ'ব। কিন্তু একাংশ পৰিৱেশবিদ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞই এই বান্ধক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ অৰুণাচল প্ৰদেশত চিয়াং নামেৰে প্ৰৱেশ কৰে আৰু তাৰ পিছত অসমলৈ প্ৰৱাহিত হয়। ফলত এই বান্ধটোৱে ভাৰতৰ উত্তৰ পূব অংশৰ পানীৰ প্ৰৱাহত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। গোৱালপাৰাৰ উচ্ছেদিতৰ কাষত থিয় হৈ চকুলো টুকি নিজৰ ভোট বেংক গঢ়িবলৈ দিনে নিশাই নাটক কৰা এচাম নেতাক নিশ্চয় আপোনালোকে দেখা পাইছে। কংগ্ৰেছ দলৰ কি সাংসদ, কি বিধায়ক, কি পালি নেতা, তেওঁলোকৰ আচল চৰিত্ৰ এতিয়া পোহৰলৈ আহিছে। উচ্ছেদিত লোকসকলৰ বাবে প্ৰকৃততে কিমান হৃদয়ৱান কংগ্ৰেছ নেতাৰূপী একাংশ বিধায়ক। যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত এই লোকসকলক কিয় মাটিৰ পট্টা দিয়া নাছিল? ভোট বেংক হিচাপে কিয় তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল? আজি তেওঁলোকক উচ্ছেদ কৰা হৈছে, তেওঁলোকৰ কাষত গৈ চকুলো টুকিছে। ইয়াই জানো সমাধান হ'ব? গতিকে আজিৰ মুছলমানৰ এই অত্যাচাৰৰ বাবে, আজিৰ এই মুছলমানৰ ওপৰত এই জুলুম হোৱাৰ বাবে দায়ী হৈছে একমাত্ৰ কংগ্ৰেছ। পৰৱৰ্তী খবৰ, আগন্তুক নিৰ্বাচনত যিকোনো প্ৰকাৰে পৰাস্ত কৰিব লাগিব বিজেপিক। কিন্তু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰাটো অসম্ভৱ। অসমৰ জনসাধাৰণৰ নিৰাপত্তা আৰু ভৱিষ্যতৰ স্বাৰ্থত একত্ৰিত হ'ব লাগিব বিৰোধী ঐক্যৰ বৈঠকৰ অন্তত এই মন্তব্য কৰিছে বুদ্ধিজীৱী হীৰেন গোহাঁয়ে। আন এটা খবৰ, একেদিনাই ইজৰাইলে গাজাত 116 জনকৈ পেলেষ্টাইনীক গুলীয়াই হত্যা কৰিছে। চিকিৎসা সূত্ৰই জনোৱা মতে শনিবাৰে নিহত হোৱা 116 জন লোকৰ ভিতৰত GHF স্থানত খাদ্য বিচাৰি যোৱা 38 জনকৈ লোককো হত্যা কৰিছে ইজৰাইলী সেনাই।